মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চমুকৈ ডিসকাস কৰিম পাব্লিক পলিসি বা লোকনীতিৰ বিষয়ে। পাব্লিক পলিসি বা লোকনীতি লোক প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু তোমালোকৰ সিলেবাছৰো এটা গুৰুত্বপূৰ্ণ টপিক। লোকনীতি বা পাব্লিক পলিসি ইয়াত দুটা শব্দ সোমাই আছে, এটা হৈছে লোক আৰু এটা হৈছে নীতি। পাব্লিক আৰু পলিসি। লোক শব্দ আমি ব্যৱহাৰ কৰোঁ বিভিন্ন শব্দৰ অৰ্থ বুজাবৰ কাৰণে, যেনে লোকস্বাৰ্থ, লোকখণ্ড, লোকমত, জনস্বাস্থ্য ইত্যাদি। আৰু এই ধাৰণাসমূহৰ লগত থকা জন বা লোক শব্দটোৱে ৰাজহুৱা অৰ্থ বহন কৰে, অৰ্থাৎ যি ব্যক্তিগত ধাৰণাৰ সম্পূৰ্ণ বিপৰীত। কেতিয়াবা লোক শব্দটোৱে চৰকাৰকো বুজায়, কিয়নো চৰকাৰ মানে হৈছে জনসাধাৰণৰ বাবে কাম কৰা এটা সমূহীয়া অনুষ্ঠান। ঠিক একেদৰে পলিসি বা নীতি শব্দটোৰ অৰ্থই হৈছে কাৰ্য আচৰণৰ দিগদৰ্শক, অৰ্থাৎ দিগদৰ্শন দিয়ে, কাম কেনেকৈ কৰিব সেই সম্পৰ্কে গাইডেন্স বা সেই সম্পৰ্কে দিগদৰ্শনা দিয়ে। নীতি বা পলিসি শব্দটো কেইবাটাও অৰ্থত ব্যৱহাৰ কৰা যায়, যেনে পলিসি ইজ এ অথৰিটেটিভ একশ্যন, নীতি হৈছে কৰ্তৃত্বসম্পন্ন সিদ্ধান্ত, বা পলিসি ইজ প্ৰিন্সিপল অৰ ৰুল, বা নীতি হৈছে সূত্ৰ বা বিধি। পলিসি ইজ এ চিষ্টেম অফ একশ্যন, বা নীতি হৈছে শাসনৰ ব্যৱস্থা। পলিসি ইজ এক্সপ্ৰেছন অফ পলিটিকেল ৰেচনেলিটি, অৰ্থাৎ নীতি হৈছে ৰাজনৈতিক যুক্তিনিষ্ঠতাৰ প্ৰকাশ, বা পলিসি ইজ ডিক্লেৰেশ্যন অফ কমন গ'ল, পলিসি হৈছে বা নীতি হৈছে সমূহীয়া লক্ষ্যৰ ঘোষণা। গতিকে একেবাৰে যদি চমুকৈ ক'বলৈ যাওঁ, তেতিয়াহ'লে কিছুমান উদ্দেশ্য বা লক্ষ্য পূৰণ কৰিবৰ বাবে কৰ্তৃত্ব সম্পন্ন ব্যক্তি বা গোটে গ্ৰহণ কৰা অভিপ্ৰায় সম্পন্ন কৰ্মপদ্ধতিয়ে হৈছে নীতি। এতিয়া যদি আমি লোকনীতি বা চৰকাৰী নীতি বা পাব্লিক পলিসি মানে কি বুজায় সেয়া চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিম যে বিভিন্ন সময়ত বিভিন্নজন চিন্তাবিদে লোকনীতি বা পাব্লিক পলিসিৰ সংজ্ঞা দিবলৈ চেষ্টা কৰিছে। যেনে থমাছ ডায়ে কৈছে যে লোকনীতি হৈছে সেয়া যি চৰকাৰে কৰিবলৈ বিচাৰে বা নিবিচাৰে। পাব্লিক পলিসি ইজ হোৱাট এভাৰ গভৰ্ণমেণ্ট চুজেছ টু ডু অৰ নট টু ডু। জন ডিউৰিৰ মতে লোকনীতিয়ে জনসাধাৰণ আৰু তেওঁলোকৰ সমস্যাৰ ওপৰত দৃষ্টি ৰাখে। জে পিটাৰৰ মতে লোকনীতি হৈছে চৰকাৰে প্ৰত্যক্ষভাৱে অথবা কোনো এজেঞ্চিৰ জৰিয়তে মানুহৰ জীৱনক প্ৰভাৱিত কৰা সকলো কাৰ্যকলাপ। Public policy is a sum of government activities, whether directly or through agents, as it has influence on the lives of people. অৰ্থাৎ public policy involves actions taken by public officials and public institutions to meet the challenges of real world issues. And public policy is government set objectives relating to the general health and welfare of the public and actions taken to accomplish these objectives. অৰ্থাৎ একেবাৰে সংক্ষেপে ক'বলৈ গ'লে লোকনীতি হৈছে চৰকাৰী নীতি, যাৰ জৰিয়তে চৰকাৰে কিছুমান লক্ষ্য বা উদ্দেশ্যৰ লগত জনসেৱা বা জনকল্যাণৰ ধাৰণাক সংপৃক্ত কৰে। জনকল্যাণৰ দ্বাৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি ক্ষমতা আহৰণৰ দিশটোত চৰকাৰী নীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কৰে। 1940ৰ দশকত প্ৰকাশ পোৱা লোকনীতিৰ প্ৰথমখন আলোচনী পাব্লিক পলিসিত চি.জে. ফ্ৰেডৰিকৰ এখন গৱেষণা পত্ৰ প্ৰকাশিত হয়, পাব্লিক পলিসি এণ্ড দ্য নেচাৰ অফ এডমিনিষ্ট্ৰেটিভ ৰেছপঞ্চিবিলিটি নামে। আৰু এইখন গৱেষণা পত্ৰত হোৱা আলোচনাই লোকনীতিৰ ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়ায়। অধ্যয়নৰ ক্ষেত্ৰ হিচাপে বা অধ্যয়নৰ এক বিষয় হিচাপে বৰ্তমান লোকনীতি সমাজ বিজ্ঞানৰ এটা নতুন শাখা হিচাপে পৰিগণিত হৈছে। ইয়াক নীতি বিজ্ঞান বা পলিসি সায়েন্স হিচাপে নামকৰণ কৰা গৈছে। নীতি বিজ্ঞানৰ ধাৰণাটো প্ৰথমে 1951 চনত হেৰল্ড লেছৱেলে আগবঢ়াইছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটো যুগুত কৰোঁতে মই কেইবাখনো প্ৰসংগ পুথি আৰু কেইবাটাও ৱেবছাইটৰ সহায় লৈছোঁ। মই তলৰ ডেছক্ৰিপশ্যন বক্সত সেই উৎসসমূহ মেনশ্যন কৰিছোঁ। আশা কৰোঁ তোমালোকে আৰু যদি ডিটেইল পঢ়িব বিচাৰা তেনেহ'লে সেইকেইখন কিতাপ আৰু সেইকেইটা লিংকত গৈ নিজে চেক কৰি চাব পাৰা। এতিয়া আমি আহোঁ লোকনীতিৰ কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য সম্পৰ্কে। লোকনীতিৰ বহুতকেইটা বৈশিষ্ট্য আছে, তাৰে কেইটামান হৈছে লোকনীতিয়ে নীতি সম্বন্ধীয় সিদ্ধান্তসমূহৰ কাৰণ আৰু ফলাফল জনাত আমাক সহায় কৰে। লোকনীতিৰ আন এটা বৈশিষ্ট্য হৈছে যে ইয়াৰ জৰিয়তে সদায়ে পৰিকল্পিত বিকাশৰ বুনিয়াদ ৰচনা কৰিব পাৰি। লোকনীতিৰ আন এটা
দৰকাৰী বৈশিষ্ট্য হৈছে যে ই সদায়ে গোল ওৰিয়েণ্টেড বা লক্ষ্যমুখী আৰু এই লক্ষ্য সদায় সকাৰাত্মক বা প্ৰগতিশীল চৰকাৰে সদায় জনকল্যাণৰ বাবে কেতবোৰ লক্ষ্য নিৰ্দিষ্ট কৰে আৰু এই লক্ষ্য পূৰণৰ বাবে লোকনীতি প্ৰস্তুত কৰে লোকনীতি হৈছে চৰকাৰী কৰ্ম আঁচনিৰ ফলাফল চৰকাৰে গ্ৰহণ কৰা সকলো কৰ্ম আঁচনি লোকনীতিৰ জৰিয়তেহে পোহৰলৈ আহে পঞ্চমতে লোকনীতিৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ফলপ্ৰাপ্তি লক্ষ্য সাধন কৰাৰ পাছত সেই লক্ষ্যত পূৰ্ণতা অৰ্জনকে ফলপ্ৰাপ্তি বুজায় আৰু এই ফল নিৰ্দিষ্ট সময়ত প্ৰাপ্ত কৰিব লাগিব সময়তকে নিৰ্দিষ্ট কৰি থোৱা সময়তকে যদি দেৰিকৈ লক্ষ্য পূৰণ হয় তেতিয়াহ'লে আমি হেতু ফলপ্ৰাপ্তি প্ৰাপ্ত হোৱা বুলি নুবুজাও ঠিক একেদৰে লক্ষ্য এটা সময় এটা যি সময়ত এটা নিৰ্দিষ্ট সময় এটা ঠিক কৰা আছিল আৰু সেই নিৰ্দিষ্ট সময়ত যদি লক্ষ্য পূৰণ নহয় তেতিয়াহ'লে আমি হেতু সফলতা লাভ কৰা বুলি নুবুজাও সঠিক সময়ত উপযুক্ত লক্ষ্যত উপনীত হোৱাটোৱে হৈছে লোকনীতিৰ বৈশিষ্ট্য আৰু এটা লোকনীতিৰ বৈশিষ্ট্য হৈছে যে ই এটা গতিশীল প্ৰক্ৰিয়া ই কেতিয়াও স্থবিৰ নহয় লোকনীতি হৈছে এনেকুৱা এটা অবিৰত গতিশীল প্ৰক্ৰিয়া যি এটা গাঁথনিত অহৰহ চলি থাকে আৰু জনস্বাৰ্থ পূৰণৰ লক্ষ্য হৈছে লোকনীতিৰ আন এটা বৈশিষ্ট্য চৰকাৰে যিয়েই লোকনীতি গ্ৰহণ নকৰক নীতি সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে জনসাধাৰণৰ স্বাৰ্থসমূহত সদায় যথেষ্ট গুৰুত্ব আৰোপ কৰা যায় লোকনীতি হৈছে কোনো সমস্যা এটাৰ সমাধানৰ উপায় বা পদ্ধতি বিশেষকৈ সামাজিক সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সদায় চৰকাৰে লোকনীতি প্ৰস্তুত কৰে আৰু লোকনীতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে ই বিভিন্ন দিশৰ পৰাই হ'ব পাৰে লোকনীতি আইনৰ ৰূপত হ'ব পাৰে লোকনীতি পৰিকল্পনা বা আঁচনি বা কাৰ্যসূচী বা নিৰ্দেশাৱলী এই সকলোৰে সমষ্টিও হ'ব পাৰে বা প্ৰত্যেকে একোটা সুকীয়াকৈও হ'ব পাৰে সুকীয়া ৰূপ একোটা ইয়াত থাকিব পাৰে আৰু লোকনীতি হৈছে চৰকাৰে আচল অৰ্থত কৰা কাৰ্যাৱলী কিবা এটা কৰিম বুলি ভাবি থকা বা পৰিকল্পনা কৰাটো লোকনীতি নুবুজায় সঁচাসঁচিকে এটা কাম কাৰ্যত সম্পাদন কৰাটোহে লোকনীতি বুলি বুজাব পৰা যায় লোকনীতিৰ বহুতকেইটা মডেল আছে তোমালোকেও বহুতকেইটা মডেল পঢ়িব লাগিব লোকনীতিৰ মডেল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি প্ৰধানকৈ কেইজনমান চিন্তাবিদৰ নাম ল'ব পাৰোঁ তেওঁলোক হৈছে হেৰল্ড লাছৱেল হাৰ্বাৰ্ট চাইমন চাৰ্লছ লিণ্ডব্লম আৰু ডেভিড ইষ্টন লোকনীতিৰ মডেলসমূহ হৈছে ইনষ্টিটিউচনেল মডেল বা আনুষ্ঠানিক মডেল প্ৰচেছ মডেল বা পদ্ধতি মডেল গ্ৰুপ মডেল বা গোষ্ঠীগত মডেল ইনক্ৰিমেণ্টেল মডেল বা বৃদ্ধিশীল মডেল ৰেচনেল চইচ মডেল বা যুক্তিসংগত পছন্দ মডেল এলিট মডেল বা বিশিষ্ট বৰ্গ মডেল সিস্টেম মডেল বা ব্যৱস্থাপক মডেল গেম মডেল বা খেল মডেল ইত্যাদি লোকনীতিৰ এই মডেলসমূহক মডেল বুলি নকৈ আমি দৃষ্টিভংগী বা পাৰ্সপেক্টিভ বুলিও ক'ব পাৰোঁ দৃষ্টিভংগীয়ে হওক বা আৰ্হি বা মডেলে হওক অৰ্থ একে থাকিব আমি ইতিমধ্যে ক্লাছত ডিসকাস কৰিছোঁ এই মডেল কেইটাৰ বিষয়ে কিন্তু তথাপিও ডিজিটেল মোডতো আমি এই মডেল বা আৰ্হিসমূহ এটা এটাকৈ পিছত ডিসকাস কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই সংক্ষিপ্ত নোটটোৰ পৰা অলপ হ'লেও উপকৃত হ'বা আজিলৈ আহোঁ